ৰাষ্ট্ৰপতি ভৱনত অসমীয়া জলপানৰ জুতি। বিশ্বৰ 1200 আলহীয়ে সোৱাদ ল'লে উত্তৰ পূবৰ থলুৱা খাদ্য সম্ভাৰৰ। দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ দিনটোত অসম তথা উত্তৰ পূবৰ আছিল এক বিশেষ দিন। যিটো বিশেষ দিনত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিমন্ত্ৰণ জনোৱা দেশ বিদেশৰ 12 অতিথিয়ে সোৱাদ ল'লে অসমৰ থলুৱা তথা চহকী জলপানৰ বিবিধ সম্ভাৰৰ লগতে উত্তৰ পূবৰ থলুৱা খাদ্য সামগ্ৰীৰ। যিখন খাদ্যৰ তালিকাত আছিল থেকেৰা টেঙাৰ চৰ্বত, এঠা দৈ, জুলীয়া গুড়ৰ সৈতে জলপান, ক'লা চাউলৰ টেকেলি পিঠা, তিলৰ নাৰিকলৰ লাড়ু, পিঠা ইত্যাদি। অসমৰ জলপানৰ উপৰিও ৰাষ্ট্ৰপতি ভৱনৰ অতিথি আপ্যায়নৰ মেনুত আছিল উত্তৰ পূবৰ আন আন ৰাজ্যসমূহৰো থলুৱা খাদ্য সম্ভাৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো, ৰাষ্ট্ৰপতি ভৱনৰ এই বিশাল আয়োজনৰ আঁৰত আছে এজন অসমীয়া আৰু তেওঁৰ টীম। এইজনেই সেইজন সফল অসমীয়া। বিশ্বৰ বিভিন্ন প্ৰান্তৰ আলহীক অসমীয়া খাদ্যৰ জুতি দিলে অভিষেক বেদীয়ে। অভিষেক বেদী আৰু তেওঁৰ টীমে অতি কষ্ট আৰু সাধনেৰে সফলভাৱে ৰাষ্ট্ৰপতি ভৱনত ৰচিলে এক প্ৰকাৰৰ ইতিহাস। মোৰ কাৰণে এইটো বহুত ডাঙৰ অপৰচুনিটি আৰু মানে গৌৰৱৰ কথা যে মই নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ। বিকজ মোৰ সৰুৰ পৰাই চখ যে নৰ্থ ইষ্ট ফুডটো যিটোকে এটা ডাঙৰ প্লেটফৰ্মত আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। আৰু 26ত এই বস্তুটো মই পূৰত হোৱা যেন মোৰ ভাল লাগিল, বস্তুটো যে আগবাঢ়িলে বস্তুটো। আৰু যিটোকে ইমান বেলেগ বেলেগ আলহী আহিছিলে দেশ বিদেশৰ পৰা, আৰু তাহাঁতৰ কাৰণে ফুডখিনি প্ৰিপেয়াৰ কৰা 1200 মানুহ আছিল, 1200 গেষ্ট আছিলে, ডেলিগেটছ আছিলে, ইম্পৰ্টেণ্ট পিপল আছিলে, PM আছিলে, দেৰ ৱাজ দ্য প্ৰেচিডেণ্ট। তাৰ মাজতে মই তাহাঁতক টিমটো লিড কৰি গ'লোঁ। মোৰ লগত 5জন আৰু শ্বেফৰ টিম আছিলে, ফ্ৰম অসমৰে আছিলে। গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতি ভৱনত আলহী অতিথিক আপ্যায়ন কৰিবৰ বাবে অভিষেক বেদী আৰু তেওঁৰ টীমে প্ৰস্তুতি চলাব লগা হৈছে 3 সপ্তাহৰো অধিক দিন। গণৰাজ্য দিৱসত আপ্যায়ন কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত দুবাৰকৈ ট্ৰায়েল দিছিল অভিষেক বেদীয়ে। আমাৰ বহুত ট্ৰায়েলছৰ জাৰ্ণি হৈছে, ৰাইট ফ্ৰম 6 জানুৱাৰীৰ পৰা আমাৰ ইনফেক্ট তাৰ আগৰ পৰাই খুব প্লেনিং চলি আছিলে আমাৰ, যে বিকজ এইটো বহুত ডাঙৰ এটা অনুষ্ঠান, মানে চান্স পোৱাটোৱে বহুত ডাঙৰ অপৰচুনিটি হয়। চ' মাল্টিপল ট্ৰায়েলছ হৈছিলে আমাৰ, যিটোকে মেনুটো এবাৰ নৰ্থ ইষ্টৰ স্পেচিফিক কৰা হৈছিলে। কোনোবা স্পেচিয়েলিষ্ট এটা ৰিকুৱাৰমেণ্ট আছিলে, চামবডি হু স্পেচিয়েলাইজেছ উইথ নৰ্থ ইষ্ট ফুড। আৰু মানে আমি অভাৰ 3 weeks অফ টাইম আমি এটা মেনু ডিভাইজ কৰিলোঁ। আমি 2টা ট্ৰায়েলছ দিলোঁ দিল্লীত গৈ, টেষ্টিং ছেশ্যন হৈছে। অসম তথা উত্তৰ পূবৰ সুস্বাদু খাদ্যৰ জুতি লৈ অসমৰ চহকী খাদ্য সম্ভাৰক ভূয়সী প্ৰশংসা কৰি গ'ল বিদেশী অতিথিও। আমি পাৰ্চনেল লেভেলতো গেষ্টৰ লগত ইণ্টাৰেক্ট কৰিব নোৱাৰিলোঁ, বাট যোন গেষ্টৰ মানে আমাৰ যোনকেইটা টিমৰ বেলেগ মেম্বাৰ্ছ আছিলে যোনে গেষ্টৰ লগত ইণ্টাৰেক্ট কৰিছে, তাহাঁতি স্পেচিফিকেলি কৈছে যে দিছ ইজ খুবেই ভাল খোৱা। এণ্ড আমাৰ টেকেলি পিঠাৰ পৰা লৈ পাতি চাপ্তা, মাটিবাৰী পেৰা যোনটো আপোনাৰ ত্ৰিপুৰাৰ হয়, বা আমাৰ মণিপুৰৰ পাকনাম আছে, আমাৰ নাৰিকল লাড়ু, পিঠা, এইবোৰ মানে আপোনাৰ ৰাষ্ট্ৰপতি ভৱনত নট জাষ্ট আমাৰ ইণ্ডিয়ান গেষ্ট নহয়, ফৰেনাৰ গেষ্ট, আপুনি যেনেকৈ কৈছে বাহিৰৰ পৰা অহা গেষ্টকেইটাই চবেই খুব এপ্ৰিচিয়েট কৰিছে। উল্লেখ্য, দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে অভিজ্ঞ অভিষেক বেদী এগৰাকী মাষ্টাৰ চেফ। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।